এইটো গৰু বিক্ৰী হ'ব কিমান বছৰ হৈছে 3 বছৰ হ'ল ন 3 বছৰ হ'ল গিৰৰ মানে জাৰ্চি লগত গ্ৰীচ হোৱা সেইটো মানে কুচটো অহা নাই চাব পাৰে পুৰা আছে আপোনাৰ পুৰা কোৱালিটি প্ৰডাক্ট আৰু এইটো আমাৰ গৰু ডাক্তৰ এই প্ৰণয়ৰ হয় ই পুৰা ঘৰতে মানে যিমান যি কৰিব লাগে ইয়াৰে গৰু হয় এইটো চাব পাৰে 3 বছৰ হ'ল দুই দাঁত আহিছে 3 বছৰ আৰু 2 মাহ মান গৈছে কি বুলি কয় কিমান হৈছে কি বোলে দাঁত আহিছে না দাঁত কেইটা হ'ল দুটা পুৰা কোৱালিটি গৰু আৰু যদি আপোনালোকে লাগে কণ্টেক্ট কৰিলে হ'ল মই কণ্টেক্ট নম্বৰ দি দিম স্ক্ৰীনত চ' এইটো হয় গৰুটো পুৰা হৃষ্টপুষ্ট আৰু পৰিখন চাব পাৰে এই বস্তু দুটাও আছে চাই লওক এইবাৰ লাইন কিবা কৰি দিছোঁ লাগি দেখাই দিয়া শক্তি দেখাই দিয়া পুৰা মানে চাব পাৰে আপোনালোকে বহুত বল আছে গৰুটো তো আপোনালোকে যদি লাগে সোনকালে কণ্টেক্ট কৰক আৰু মই লোকেশ্যনটো কৈ দিছোঁ তামোলপুৰ ডিষ্ট্ৰিক্টৰ এইটো গোৰেশ্বৰত আছে গোৰেশ্বৰ চিল্কিজাৰ বুলি চিল্কিজাৰ গাঁৱত আছে তো লাগিলে যোগাযোগ কৰিব এই দাদাজনেৰে হয় প্ৰণয় কলিতা এই আমাৰ ভেটেনাৰী কাম কৰে গৰু ডক্টৰ আৰু যদি গৰু বেছি দিব লাগে ইয়ে কৰে আৰু ঘৰৰে গৰু হ'ব বাৰু লাগিলে যোগাযোগ কৰিব এইটো হয় আৰু কিয় যাম কিমান লাগিব তয়ে কৈ দিম মই বজাব দেই আছে নাই মাল দুটা কেলা ই কা ঘূৰি পিছে ঘূৰি মাল দুটা আছে নাই বিৰাট দস্যু বৰ জোৰ ৰছী বান্ধি থৈছে দেখোন গছৰ তাকো কিটো কিহৰ এইটো গিৰৰ ন সেইটো অলপমান সৰু নেকি সেইটো অলপ মই দেখাই নাই দীপক দা আমি দেখাব